নেপালৰ প্ৰতিবাদত ভাৰতৰ হাত নাই আছে জাপানৰ হে হাত কোনেও নভবা নজনা নেদেখা কথা মই জনাম আপোনালোকক ভালদৰে বুজিবলৈ হেখলৈ চাওক আপুনি জানেনে নেপালৰ জেনজি প্ৰটেষ্টত দেখা গৈছে ষ্ট্ৰ হেডছ পাইৰেটছ ফ্লেগ এই ফ্লেগ কোনো সাধাৰণ ফ্লেগ নহয় এই ফ্লেগ আহিছে জাপানৰ পৰা সোশ্যাল মিডিয়া বেনৰ পৰা আৰম্ভ হোৱা এটা প্ৰতিবাদ পৰৱৰ্তী সময়ত গোটেই দেশৰ ৰাজনৈতিক মানচিত্ৰই সলনি কৰি দিব পৰা এটা বিপ্লৱলৈ ৰূপান্তৰ হ'ল যত 19 জনকৈ লোক নিহত হ'ল আৰু তাৰ কাষতে উৰি থাকিল এখন বিশেষ ফ্লেগ ওৱান পিছৰ ষ্ট্ৰ হেড পাইৰেটছ ফ্লেগ আৰু এই ফ্লেগখনে পৰৱৰ্তী সময়ত গোটেই ৰহস্যৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নেপালৰ এই জেনজিৰ ত্যাগক বহুতে কেৱল সোশ্যাল মিডিয়াৰ বাবে শহীদ হোৱা বুলিহে উপলংঘা কৰিছে কিন্তু দৰাচলতে এই প্ৰতিবাদ কেৱল সোশ্যাল মিডিয়াতে সীমাবদ্ধ নহয় তেওঁলোকৰ প্ৰকৃত প্ৰতিবাদ আচলতে দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু পৰাধীনতাৰ বিৰুদ্ধেহে এক প্ৰকাৰে তেওঁলোকে হেৰুৱাইছে বাক স্বাধীনতা এতিয়া আহিছো মূল ৰহস্যলৈ ষ্ট্ৰ হেড পাইৰেটছ এয়া হৈছে স্বাধীনতাৰ প্ৰতীক জাপানৰ ৱৰ্ল্ড ফেমাছ এনিমি ওৱান পিছৰ পৰা লোৱা হৈছে এই ফ্লেগ এই স্বাধীনতা আৰু সাহসৰ প্ৰতীক এই ফ্লেগ বিদ্ৰোহৰ আনুষ্ঠানিক প্ৰতীক এনিমি হৈছে জাপানৰ এনিমেশ্যন সিৰিজ বা কাৰ্টুন বুলি ক'ব পাৰে আৰু ওৱান পিছ হৈছে এনিমি সিৰিজৰ এটা নাম নেপালৰ জেনজে ইয়াকে অনুপ্ৰেৰণা হিচাপে লৈ সৰকাৰ বিৰোধী প্ৰতিবাদত ব্যৱহাৰ কৰিছে ষ্ট্ৰ হেড পাইৰেটছ ফ্লেগ এই ফ্লেগেই আন্দোলনটোক এটা পপ কালচাৰ পাৱাৰ ৰিভলিউচন কৰি তুলিছে এক কথাত নেপালৰ জেনজে এই এনিমি ফ্লেগ লৈ দেখুৱাইছে যে আমিও স্বাধীনতাৰ বাবে যিকোনো শক্তিৰ বিৰুদ্ধে যুঁজ দিম